নমস্কাৰ সতীৰ্থসকল, পোনপ্ৰথমবাৰৰ বাবে হ'বলৈ গৈ আছে পানীদিহিং ফেষ্টিভেল আৰু সঁচাকৈ ভাল লগা এটা পৰিৱেশ। আমি পুৱাই ওলালোঁ পানীদিহিং ফেষ্টিভেললৈ আৰু সুন্দৰ এটা পথেদি ৰাজমাই কাষেদি যি চৰগুৱা অভিমুখী যি ৰাস্তা, সেই ৰাস্তা দি আমি গৈছিলোঁ। আৰু চৰগুৱা বুলি ক'লে এক স্মৃতি জড়িত হৈ আছে, যিহেতু আহোমসকলৰ দ্বিতীয় ৰাজধানী বুলি পৰিচিত চৰগুৱা। সুন্দৰ এটা পথ আৰু যি পথেদি গ'লে আপুনি মৈদাম দেখা পাব, সুন্দৰ সুন্দৰ নামঘৰ দেখা পাব, মানুহৰ ঘৰবিলাক দেখা পাব আৰু সুন্দৰ পৰিৱেশৰ মাজেদি যি পানীদিহিঙলৈ যোৱাৰ যি ৰাস্তা, সঁচাকৈ ভাল লগা এটা পৰিৱেশ। আৰু পানীদিহিং বুলি ক'লে আপোনালোকে সকলোৱে জানে যে বিশ্বৰ মানচিত্ৰত পক্ষী অভয়াৰণ্যৰ ক্ষেত্ৰত পানীদিহিঙৰ এক নাম আছে। আৰু এই নাম থকা যি ঠাইডোখৰ সঁচাকৈ কেতিয়াবা অৱহেলিত হৈছে নেকি, বা তালৈ পৰ্যটনৰ যি আকৰ্ষণীয় কেন্দ্ৰবিন্দু যিমানবোৰ হ'ব লাগিছিলে সেইখিনি হৈছেনে নাই, এই কথাবোৰক লক্ষ্য ৰাখি প্ৰথমবাৰৰ বাবে পানীদিহিং ফেষ্টিভেল আয়োজন কৰিছে। অনুষ্টুপীয়াকৈ আয়োজন কৰিছে যদিও দেখা পালোঁ ইমান মানুহৰ ভিৰ। তাৰমানে ঠাইডোখৰ পিকনিক প্লেচ হয় আৰু পিকনিক প্লেচত ইমান ধুনীয়া এটা পৰিৱেশ, শান্তশিষ্ট পৰিৱেশত। আৰু এটা কথা, চৰাইবোৰ আমি দেখিবলৈ পাওঁ যদিও আজিকালি মানে কি হয়, তো পানী কমিছে, তথাপিতো যিমানবোৰ ভিতৰৰ বিল আছে সেই বিলবোৰত বহুত চৰাই আছে আৰু ইমান ধুনীয়া এটা পৰিৱেশ, শান্তশিষ্ট পৰিৱেশ। চৰাই মানে বিভিন্ন চৰাই আহে পানীদিহিঙলৈ আৰু এই পানীদিহিঙে এটা পৰিচয় দাঙি ধৰি আছে যে পক্ষী অভয়াৰণ্যৰ ক্ষেত্ৰত। গতিকে সেইকাৰণে স্থানীয় ৰাইজ আৰু ডিমৌবাসী ৰাইজ, শিৱসাগৰবাসী ৰাইজৰ সহযোগত, বিভিন্ন দল সংগঠনৰ সহযোগত হয়তো এইবাৰ পোনপ্ৰথমবাৰৰ বাবে পানীদিহিং ফেষ্টিভেল হ'ল, য'ত নেকি সঁচাকৈ এক সুকীয়া পৰিৱেশ দেখিবলৈ পালোঁ। আৰু দিনজোৰা কাৰ্যসূচীৰে গোটেই দিনটো পালন কৰিলে। বহুসকলে পিকনিকৰ কাৰণেও আহিলে, গোটেই ৰাইজ আৰু সকলোকে দেখি ভাল লাগিলে। আজিৰ দিনটোত যিহেতু 25 ডিচেম্বৰত পাতিছিলে আৰু 25 ডিচেম্বৰ খ্ৰীষ্টমাছ আছিলে আৰু সেই দিনটো বন্ধ আছিলে। আৰু বন্ধ দিনত সকলোৱে উপভোগ কৰাৰ যি আনন্দ, সঁচাকৈ আমাৰো ভাল লাগিলে। আপোনালোককো দেখুৱালোঁ গোটেই পৰিৱেশবোৰ। আৰু এনেকৈয়ে আমি বৰদিনৰ যি কাৰ্যসূচী আছিলে পানীদিহিং ফেষ্টিভেল প্ৰথমবাৰৰ বাবে, সেই প্ৰথমবাৰৰ যি পানীদিহিং পক্ষী অভয়াৰণ্যৰ ফেষ্টিভেল আমি উপভোগ কৰাৰ লগতে আপোনালোককো দেখুৱালোঁ। ধন্যবাদ। আমাৰ ফাইলটো আজি প্ৰথমবাৰ পানীদিহিং অভয়াৰণ্যলৈ আহিছোঁ আৰু ইয়াৰ যিটো জাকজমকতা বহুত ভাল লাগিছে আৰু বহুত ভাল লাগিছে আৰু ক'ব নোৱাৰোঁ, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিছোঁ। আমাৰ এই ছাৰ পানীদিহিং ফেষ্টিভেল আমি ঘূৰি আছোঁ। খুব সুন্দৰ পৰিৱেশ, ইয়ালৈ ৱেলকাম জনাইছে সকলোৱে, কাৰণ এই ফেষ্টিভেলটোৰ এটা মহত্ব আছে। মানুহ চাওক, গাড়ী, মানুহ, অঞ্চলৰ স্থানীয় যুৱক তথা ৰাইজৰ আন্তৰিক প্ৰচেষ্টাত আৰু শিৱসাগৰ বন সংমণ্ডল আৰু টুৰিষ্ট গাইড এছ'চিয়েশ্যনৰ আন্তৰিক সহযোগিতাত প্ৰথমবাৰৰ কাৰণে এটা সুন্দৰ পৰিৱেশ সূচনা হৈছে। আমি আশাবাদী, আমি প্ৰচণ্ড আশাবাদী, আমি প্ৰবল আশাবাদী যে এটা সুন্দৰ চিন্তা আৰম্ভ হৈছে। স্থানীয় ৰাইজে কিবা এটা ভাবিছে যে পানীদিহিং অঞ্চলটোক অকণমান পৰ্যটন মানচিত্ৰত আৰু অকণমান আগবঢ়াই লৈ যাব লাগে। আমি সকলোৱে মিলি এটা দিন বা দুটা দিন এটা মহোৎসৱৰ দৰে কাৰ্যসূচী আয়োজন কৰিব লাগে। আৰু ইয়াৰ ফলত এই পানীদিহিঙৰ যি গুৰুত্ব আৰু ঐতিহ্য আছে অসমৰ পৰ্যটন মানচিত্ৰত
এই পানীদিহীন ঠাইখনে যিখন স্থান অধিকাৰ কৰি আছে সেই স্থান প্ৰসাৰিত হ'ব, প্ৰচাৰ হ'ব। আমি আশাবাদী। সেয়েহে আপোনালোক সকলোকে আমি কৃতজ্ঞতা জনাইছোঁ, অভিনন্দন জনাইছোঁ এনে এটা যুৱ সাপেক্ষ চিন্তাৰ বাবে। আৰু সেইবাবে ইয়াত উপস্থিত থকা সকলোকে আমি অনুৰোধ জনাইছোঁ, আপোনালোকে হেঁপাহেৰে আন্তৰিকতাৰে উদ্যোক্তাসকলৰ কাৰণে এটা উষ্ম হাত চাপৰি আগবঢ়াবৰ কাৰণে এটা উষ্ম হাত চাপৰি আগবঢ়াওক। আমি আশা কৰিছোঁ আপোনালোকৰ সহযোগিতাত আপোনালোক ইমান উৎসাহেৰে আহিছে, কণ কণ শিশুসকল আহিছে, আই মাতৃসকল আহিছে।